আৰক্ষী স্বামীক ঘৰত নথকাৰ সুযোগ লৈ শিক্ষয়িত্ৰী পত্নীৰ প্ৰেম লীলা। স্বামী নথকাৰ ঘৰত সুযোগ লৈয়ে BSF জোৱানৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হ'ল এগৰাকী শিক্ষয়িত্ৰী। কৰ্মসূত্ৰে আৰক্ষী স্বামী থাকে হাফলঙত, কিন্তু আজি দিন বেয়া আছিল দুই BSF প্ৰেমিক আৰু শিক্ষয়িত্ৰী প্ৰেমিকাৰ। স্বামী নথকাৰ সুযোগতেই বাৰ্থডে পাৰ্টি পালন কৰি থাকোঁতেই হাতেলোতে ধৰা পৰিল স্বামীৰ হাতত, আৰু তাৰ পাছৰ দৃশ্য এয়া। কন্দৰ্প কুমাৰ নাথ বুলি এটা BSFৰ ল'ৰা চৰাইবাহীৰ। মোৰ ফেমিলিৰ লগত অবৈধ সম্পৰ্ক হৈ আছে, আৰু আজি 3 দিনৰ পৰা মোৰ ঘৰত সোমাই আছে সি। ফেমিলিয়ে ঘনীয়ে মোক কুইন দেৱী একেনামাৰী LP স্কুলৰ শিক্ষয়িত্ৰী তেখেত মোক ঘৰত সোমাব নিদিয়ে আজি 3 মাহ, কাৰণ মই পইচা EMI দিব পৰা নাই কাৰণে। মোৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই EMI দিব পৰা নাই, সেইটো কাৰণে তাক ৰাখি ভিতৰত ৰাখি 3 দিনৰ পৰা বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে। আজি ভাত পানী বনাই আছে, চব দেখি আজি তেখেতক হাতেলোতে ধৰা হৈছে। এইখিনি অবৈধ সম্পৰ্ক, পৰকীয়া প্ৰেম। আপুনি কি কৰে? মই আছাম পুলিচত কৰো, মই হাফলঙত থাকো। মই কিবা কাৰণে আজি আহোঁতে এইখিনি কেছ উদ্ধাৰ হ'ল, কিন্তু আজি 3 দিনৰ পৰা তাই এইবিলাক কৰি আছে। আপুনি হঠাৎ আহোঁতে দেখা পোৱা। আৰক্ষী প্ৰশাসনে যিজন ভিক্টিম তেখেতক উঠাই লৈ গৈছে।